Hello, mic testing. Hello guys, welcome back to my another vlog. Eibur kiman nu kom aru direct arambho kori diu. Actually joa kali vlog banwa hol, but joa kali ISO kiba kibi image ekdom phokote ahile aru adapter lagaba par lagilo mic or mane adapter lagaba par mane mor adaptive howa nai mane ki koy adapt koriya pana nai bostu tu pahori jao shit hoi aru ebar मजाक बन करेगा ये तो यार हुमाया से बे यार न हुमा के तो एके जोआकाली कामबुर एके जोआकाली बारो एको सक्सेस নহল আজি পুনৰ এবাৰ কৰিব লগিয়া হৈ গৈছে ফাৰ্স্ট অফ অল ফ্লিপকাৰ্ট অফিস যাও তাত SD কাৰ্ড লৈ লওঁগে আৰু ৰিক্স ল'ব নোৱাৰো মোৰ গোপুৰৰ কেতিয়া ডাটা উৰি যায় ক'ব নোৱাৰি নতুন এটা SD কাৰ্ড অৰ্ডাৰ কৰিছো 128 GB তাৰ পাছত বাইকটো সাৰ্ভিস কৰাই লম মানে যোৱাকালি বহুত বেয়াকে প্ৰবলেম দিছিলে যোৱাকালি মোৰ সৰু সুৰা মাইনৰ এক্সিডেন্ট এটা হ'ল এক্সিডেন্ট আৰু কেপচাৰ কৰিব নোৱাৰিলো কেনেকৈ দেখাম এটা প্ৰুফটো আছে বাৰু খালি শিট यार জাস্ট গিৰিল ও হাই গিয়াৰ বক্স এইটো গিয়াৰ লিভাৰটো অলপ বেকা হৈ গ'ল এণ্ড লেফট ইণ্ডিকেটৰ বেক সাইডৰটো ভাঙিলে ফেব্ৰিক লগাই মই এতিয়া ঠিক কৰি থৈ দিছো অলপ ট্ৰেক্টৰটো ইমান ধুলি কৰি গোটেই ইফালে গৈ আছে দেখোন চবৰে ইফালে কাম আছে যেন পাইছো জল জীৱন মিছন কিমান নবনে আৰু কিমানৰ যে মাটি খাই দিছে য'ত পানী দৰকাৰ হৈছে তাত দিয়াই নাই আমাৰ ইয়াত ইমান দৰকাৰ হোৱাই নাই এতিয়ালৈ ফ্লিপকাৰ্ট অফিচ আহি পালোঁ কিন্তু ইয়াত চলি আছে মিটিং তো বাদ দিলোঁ আজি নাপামগৈ যেনে পাইছোঁ বাইকটো সাৰ্ভিস কৰাই ল ইঞ্জিনটো বেছি গৰম নোহোৱাৰ আগত সোনকালে আহিব কৈছে 10:30 হৈ গ'ল মাৰ কাৰণে আকৌ অলপ আগতে মাছ আনি দিলোঁ সেইটো কাৰণে মানে অলপ লেট হৈ গ'ল দুবাৰ যোৱাটো মামনি পাওঁ যোৱাকালি ইভিনিং গৈছিলোঁহে উপায় নাই ইভিনিংটো মানে মানুহ এজন আছিলে বহুত পুৰণা বাইক এটা লৈ আহিছিলে সাৰ্ভিসিং কৰোঁতে টাইম লাগি গ'ল তাত মানুহ আহিছে নাই মেকানিক অহা নাই বাইকটো আছে দেখোন তাৰ এইটোৱে সৰু সুৰা শ্ব'ৰুম আমাৰ জুনাইৰ ৰয়েল এনফিল্ডৰ নাম্বাৰ প্লেটখনো আহি গৈছিলে ভাবিলোঁ লাগে হাত লগাই যাওঁ নাম্বাৰ প্লেট লাগি গ'ল বেলেগ এটা কামৰ কাৰণে আহিছিলোঁ বেলেগ এটাহে হৈ গ'লগৈ এতিয়া আছে আধাৰ কাৰ্ড অফিচলৈ যাবলৈ মাৰ অকণমান ডকুমেণ্ট ঠিক কৰিব আছে ডকুমেণ্ট মানে ডেট অফ বাৰ্থ ঠিক কৰিব আছে মাৰ ছাৰ্ভিচ বুকৰ লগত ডেট অফ বাৰ্থটো মিলা নাই আৰে বেটেৰী ৰিক্সা দেখিছা নাই তাণ্ডৱ ডাবল কৰি গৈছে ঠিক আছে চলোৱাটো চলাওক মই বেয়া নাপাওঁ কিন্তু মানে অলপ চাই চিতি চলাব লাগে না মানে সিহঁতৰে ৰাজ চলি আছে নিচিনা মানে বাইকখন ধুয়ে যাওঁ নেকি নাই এতিয়া নধুই ইভিনিং টাইমত নিজে ধুই লওঁ এতিয়া কামকেইটা কৰি লওঁ বৰ্তমান নহ'লে আকৌ মায়ে খং কৰিব গেছে খুন্দি আহিছে এবাৰ নহয় ধনীৰ পৰা ৰাতিপুৱাৰ পৰা ভাতটো খোৱা নাই যে খাব লাগিব এতিয়া গৈ অলপ গেছৰ প্ৰব্লেমটো আছে ইলেকশ্যনৰ কাৰণে বিজি মানুহ ইফালে পৰা তম্বু লগাইছে ইফালে তম্বু লগাইছে তাৰ আগতে লগৰ দোকানটো সোমাই লওঁ খুলিছে নাই জানো খুলিছে কাই বাবু হেল্ল' দুপতংগ গোদাম কৈ দিওঁ ক'ব 1 মিনিট ফাইনেলি SD কাৰ্ডটো আহিলে আৰু মাৰ কামটো যোৱাকালি এইটো ষ্টাইলত ঘূৰাব লওঁতে ষ্টাৰ্ট বন্ধ হৈ গৈছিলে থেংক গড ডিব্ৰুগড়তে নক'লোঁ সেইকাৰণে আজি অপজিট চাইডে ঘূৰাওঁ ইয়াত মেচিনটো বেয়া হৈ আছে বোলে এতিয়ালৈ ঠিক কৰা নাই কালিলৈ ঠিক হ'ব লাগে বুলি কৈছে কাইলৈ যদি ঠিক হয় তেতিয়াহে পৰহি বনাব পাৰিম মানে কথাটো এইটো ৰয়েল এনফিল্ড এইটোৱে কিবা নহয় কিবা এটা ঢিলা হয় আৰু ঢিলা হৈ গ'ল মোৰ RVM ষ্টাৰ্ট বন্ধ হোৱা নাই দেই থেংক গড ক্লাছটোতে কিবা প্ৰব্লেম হৈ আছে নেকি নে বেটেৰী মানে কৈছে এইটো হিমালয়ানৰ প্ৰব্লেমটো থাকেই বোলে
তো কনচিডাৰ কৰিছোঁ, ময়ো গম পাইছোঁ, জানি বুজিয়ে লৈছোঁ বাৰু। একটাংক আনি কয় অঁ 3টাং আৰে একটাংক প্ৰিপেড নিউ এছ ডি কাৰ্ড ফাৰ্ষ্টত ফৰ্মেট মাৰিবলগীয়া হয় আৰু মইতো মাৰি ল'লোঁ। 120 GB পাইছোঁ, অকল 124 কেপাচিটি। লেপটপত মাৰিছিলোঁ, এতিয়া আকৌ গপ্ৰত মাৰিবলৈ দেখাই আছে এছ ডি কাৰ্ড ইৰৰ। কি যে হ'ব নহয়, ফৰ্মেট মাৰি চাওঁ, ফৰ্মেটিং অ'কে চাওঁ। হেল্ল' গাইজ, আনাডাৰ ডে বাট চেম ব্লগ। যোৱাকালি 2 নম্বৰ প্লেট লগালোঁ, আজি আহি পালে লেগ গাৰ্ড বাইকৰ কাৰণে। জানাৰ পৰা অৰ্ডাৰ দিছিলোঁ, প্ৰায় 10 দিনৰ পাছত আহিছে। আনবক্সিং কৰিব লাগে বোলে, তেতিয়াহে তাৰ কিবা ডেমেজ হ'লে বা মিচিং প্ৰডাক্ট আহিলে ক্লেইম কৰিব পাৰিম বুলি কৈছে। কৰিব লাগিব আনবক্সিং আৰু আপোনালোককো দেখাম। বস্তুটো এনেকুৱা আহিছে, ফুল পেক নিচিনা লাগিছে। এটা হাতেৰে উঠাবই পৰা নাই, ইমান গধুৰ। এইটো কি বস্তু মই নাজানো। এতিয়া মই এইটো আকৌ ডিলাৰলৈ যাব লাগিব, তাতহে গৈ লগাব পাৰিমগৈ। স্ক্ৰু আহিছে इस प्रकार। ओके, কুইক ইনষ্টলেশ্যন কৰোঁ ডিলাৰত গৈ। ইয়াততো মই নোৱাৰিমেই আৰু আইডিয়াও নাই, আৰু নিজে খুলিলে কিবা কিবি ৱাৰেণ্টি চোৱাৰেণ্টি মানে ইঞ্চুৰেঞ্চ ক্লেইম কৰিব নোৱাৰিব বাৰু, নাজানো সেইবোৰ কথা মই। তো ডিলাৰত লৈ যোৱাই ভাল। ইমান ৰ'দো গৈ আছোঁগৈ। লেগ গাৰ্ডটো মই অলৰেডি শ্ব'ৰুমত থৈ আহিলোঁ, এতিয়া বাইকটো লৈ গৈছোঁ। খালি ইমান বেছি গৰম নহয়, হাফ পেনতে গৈ আছোঁ। ভৰিত হিট নামাৰিলে হয় আৰু। বিহু বজাৰটোহে ধৰিব পৰা নাই, বিহু কেতিয়াৰ পৰা, একজেক্ট 13 তাৰিখৰ পৰা নে কালিৰ পৰা 12 তাৰিখ মানে বজাৰ বহিছে, কিন্তু আধা দি বহিছে মানে। এনেই বিহুৰ আগৰ বজাৰটোতো পূৰা ফুল ভিৰ হৈ যায় ইয়াত, আৰু আজি ঈদ বুলি প্ৰায় বন্ধই হৈ আছে। মই লাঞ্চ টাইমতে আহি গ'লোঁ। চ' মালটো লাগি গ'ল, এণ্ড যেতিয়াৰ পৰা লাগিলে তেতিয়াৰ পৰা মানে হেণ্ডেলিংটো বহুত স্মুথ হৈ গ'ল, মানে ৱেইটটো বাঢ়ি গ'লতো অলপ, এই কৰ্ণাৰিং কৰি ভাল লগা হ'ল মানে। আজিলৈ মানে জাষ্ট চিম্পল ব্লগ বনাই আছোঁ। এইকেইদিনতে সোনকালে ৰাইড এটা যাবলৈ প্লেন কৰিম, তেতিয়া আপোনালোকে চাব ধামাকা ভিডিঅ'। ঘৰৰ মানে কামবোৰৰ কাৰণে ক'তো ওলাই যাবই পৰা নাই একচুৱেলি, ৰিজনটো সেইটোৱে, বেলেগ একো নহয়। নহ'লে যাবতো আমিও পাৰোঁ, খালি পইচাহে নাই।